ভাগতে ষ্টুডিঅ মজিয়াত সোমাইছো আপোনালোকৰ সৈতে হাৰিদ্ৰা হাজৰিকাৰ এই মুহূৰ্তৰ এটা অন্যতম জৰুৰী আৰু গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাম। এবাৰ ভাগ্য পৰীক্ষাৰ খেলক লৈ তামুলপুৰৰ ধুলকুছিত এবাৰ লংকাকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ আমি খবৰ লাভ কৰিছো। নিৰ্দিষ্ট সময়ত ভাগ্যফলৰ খেল অনুষ্ঠিত নোহোৱাত এতিয়া একাংশ ক্ষোভিত হৈ পৰিছে। খেল অনুষ্ঠিত নোহোৱাৰ বাবে নিশাৰ ভাগতে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় আৰু একাংশ উত্তেজিতই আয়োজক সমিতিৰ বিষয়ববীয়াৰ সৈতে এক খণ্ডযুদ্ধত লিপ্ত হৈছে। ৰাইজে ভাঙি লণ্ডভণ্ড কৰিছে মঞ্চৰ লগতে অন্যান্য বহুতো আচবাব একাংশই জ্বলাই দিছে অনুষ্ঠানৰ চকীৰ লগতে অন্য বিভিন্ন সামগ্ৰী। আৰু সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। খেল অনুষ্ঠিত হ'বলগীয়া মঞ্চ ভাঙি লণ্ডভণ্ড কৰিছে টিকট ক্ৰয় কৰা একাংশ ৰাইজে। শুকুৰবাৰে সন্ধিয়া 6 বজাত এই খেলখন আচলতে আৰম্ভ হোৱাৰ কথা আছিলে আৰু নিশালৈকে খেলখন অনুষ্ঠিত নোহোৱাৰ বাবেই আচলতে এনেধৰণৰ উত্তপ্ত পৰিস্থিতিৰ সূত্ৰপাত হ'ল। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ কালি নিশাৰ ভাগত এই ঘটনা সংঘটিত হৈছে আৰু এই সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। সমগ্ৰ অঞ্চলজুৰি এতিয়াও সেই উত্তেজনা বিৰাজ কৰি আছে। যি আচলতে খেল অনুষ্ঠিত হ'বলগীয়া আছিলে সেই মঞ্চ ভাঙি পেলোৱা হৈছে আৰু শুকুৰবাৰে সন্ধিয়া 6 বজাত এই খেলখন আচলতে অনুষ্ঠিত হোৱাৰ কথা আছিলে। নিশালৈকে খেলখন অনুষ্ঠিত নোহোৱাৰ বাবেই এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আমি ইতিমধ্যে উল্লেখ কৰা ধৰণে আচলতে দুটাকৈ ফৈদ আৰু দুটাকৈ ফৈদৰ মাজত তামুলপুৰৰ ধুলকুছিত এই লংকাকাণ্ডৰ সূত্ৰপাত হোৱাৰ আমি দৃষ্টান্ত দেখুৱাইছোঁ। নিৰ্দিষ্ট সময়ত ভাগ্যফলৰ যি খেল সেই খেল অনুষ্ঠিত নহ'ল আৰু যাৰ ফলত এনেধৰণে তেওঁলোকে ক্ষোভ হৈছে। খেল অনুষ্ঠিত নোহোৱাৰ ফলত এই উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। একাংশ উত্তেজিত আয়োজক সমিতিৰ বিষয়ববীয়াৰ সৈতে খণ্ডযুদ্ধত লিপ্ত হোৱাৰ সেই দৃশ্যাংশ ইতিমধ্যে কেমেৰাত বন্দীও হৈ হৈছে। আৰু ইতিমধ্যে আপোনালোকে দৃশ্যাংশ দেখিছে এই আচলতে যিখন ভাগ্যফলৰ খেল সেই খেল সময়মতে অনুষ্ঠিত নহ'ল যাৰ ফলত এই উত্তেজনাময় পৰিৱেশৰ এবাৰ সৃষ্টি হয়। শুকুৰবাৰে সন্ধিয়াৰ ভাগত 6 বজাত অনুষ্ঠিত হোৱাৰ কথা আছিলে খেলখন, কিন্তু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় পৰৱৰ্তী সময়ছোৱাত একমাত্ৰ এই খেলখন সময়মতে অনুষ্ঠিত নোহোৱাৰ বাবে। ভাগ্য পৰীক্ষাৰ খেলক লৈ তামুলপুৰৰ ধুলকুছিত এই লংকা পাব্লিকে জ্বলাইছে। কি জ্বলাইছে? চেয়াৰ জ্বলাইছে আৰু চকী টকী গোটাই জ্বলাইছে। আৰু লটাৰী খেলা যোনে পাতিছিল তেওঁলোকক লৈ গ'ল নেকি পুলিচে? নাই। তেওঁলোক ক'ত গ'ল? তেওঁলোক ক'ত গ'ল মানে এনে এটা পাব্লিকে মাৰিছে আৰু বাকীকেইটা নাই আৰু পলাইছে মানে দেখা দেখিয়ে নাই। লটাৰী খেলা আছিল? লটাৰী খেলা আছিল। কি প্ৰাইজ আছিল? ফাৰ্ষ্ট প্ৰাইজটো বাছ আছিল, তাৰপিছত আৰু স্কৰপিঅ নেকি, তাৰপৰা আৰু হান্তাৰ চান্তাৰ আছিল। আৰু খেলাই হোৱা নাই। পইচাবিলাক এনেই লৈছে আৰু পইচা মানে টিকেট মানে খেলাখন চলিব খুজিছিল, পাব্লিকে হাল্লা কৰি দিছে। সেনেকুৱাই খেলাখন মানে 7টাত চলোৱাৰ কথা আছিল, তাৰপৰা 7টাত নহ'ল, কৈছে অলপ দেৰি হ'ব, তাৰপৰা পাব্লিকে আৰু সেনেকৈ হাল্লা কৰি দিলাক। খেলা নহ'ল। এইবিলাক জ্বলাই দিলে চব? এইবিলাক চব এই পেণ্ডেল চেণ্ডেল ভাঙিছে, আপোনালোকে দেখাই পাব। হোটেলত বুক কৰি 7 দিন হ'ল তাৰ। মই টিকেট বিচছো হ্যাঁ? করবা দিবে
হা এক রাস্তা করতে পারবি তুই পয়সা করতে পারবি হোটেল বিল করতে পারবি এক রাস্তা করতে পারবি হ্যাঁ গুলি মারবা ওলাইছে কয় মানুষ